ৰামদিয়াত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন। উলিওৱা হ'ল বৰ্ণিল ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ উদ্যোগত ৮খনকৈ প্ৰাথমিক একত্ৰিত হৈ ৰামদিয়াবাসী ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা আজি দ্বিতীয় দিনাও এক আধ্যাত্মিক পৰিৱেশ। ইফালে শিশু যুৱক যুৱতী আই মাতৃ সকলোৰ দ্বাৰা মহাপুৰুষজনাৰ ৰচিত বৰগীত পৰিৱেশনে এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈ পৰে। অনুষ্ঠানত ৫ শতাধিক ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণে ৰামদিয়াত এক নান্দনিক পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। আমি অতীতৰ আজিৰ পৰা ৫৫০ বছৰ আগৰ শংকৰদেৱৰ বিষয়ে জানিব লাগিব আৰু মহাপুৰুষ শংকৰদেৱ আৰু তেখেতৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰা শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে জানিব লাগিব আৰু তেখেতসকল তাৰা হ'ব আমাৰ এজন দুজন নহয়, অসমত যিমানবিলাক মানুহ বাস কৰিছে সকলোৰে তেওঁ গুৰু, প্ৰত্যেকজন অসমীয়াৰে গুৰুত তাৰা হ'ব। গতিকে তেখেত তাৰা হ'বৰ আমি সৃষ্টিৰাজি জীয়াই ৰাখিবলৈ আৰু তাৰা হ'বৰ অনুপ্ৰেৰণা আমাৰ মাজত জীয়াই ৰাখিবলৈ আজি আমি মহাপুৰুষ মাধৱদেৱৰ ৫৩৮ সংখ্যক জন্মোৎসৱ পালন কৰিছোঁ আৰু অনাগত দিনলৈও এই অনুষ্ঠান পালন কৰা হৈ থাকিব আৰু ৰাইজৰ বিপুল সঁহাৰিত আমি উৎফুল্লিত হৈছোঁ। শোভাযাত্ৰা উদ্বোধনৰ কাৰণে মোক আমন্ত্ৰণ কৰি অনা হৈছিলে। ইতিমধ্যে আমাৰ শোভাযাত্ৰা সামৰণি পৰিছে আৰু এই ক্ষেত্ৰত আমি ভক্তপ্ৰাণ ৰাইজৰ সুন্দৰ সহযোগিতা পাইছোঁ। এক উলহ মালহৰ পৰিৱেশ সৃষ্টি হৈছে আৰু প্ৰত্যেকজন মানুহৰ অন্তৰত ভাগৱতৰ যিটো ভাৱ ৰস সেইটো ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই দিব পৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ ইয়াতে ৮খন প্ৰাথমিকে কৰুণাকান্ত আঞ্চলিক শাখাৰ তলত আমাৰ ৮খন প্ৰাথমিক আছে আৰু এই 8খন প্ৰাথমিকৰে সমূহ ভক্তপ্ৰাণ ৰাইজৰ আমি বিপুল সঁহাৰি পাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।